ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কীয় মহাসংঘৰ আৰু গোচৰৰ শুনানি সুপ্ৰিম কোৰ্টে গ্ৰহণ কৰিবই লাগিব, কাৰণ মহাসংঘৰ সৈতে আৰু ৩টা গোচৰ সাংবিধানিক বিচাৰপীঠত আছিল। এই গোটেই গোচৰবোৰৰ পৰা মাত্ৰ এটা বিষয়ৰহে শুনানি লৈছিল সাংবিধানিক বিচাৰপীঠে। গতিকে সেইকাৰণেই ৰেডি হৈছোঁ শুনানিৰ কাৰণে। 1971 চনৰ ভোটাৰ তালিকাৰ ভিত্তিত প্ৰস্তুত হৈ থকা অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন অসম সন্মিলিত মহাসংঘৰ গোচৰত সুপ্ৰিম কোৰ্টৰ 5জনীয়া সাংবিধানিক বিচাৰপীঠে দিবলগীয়া ৰায়ৰ ভিত্তিতহে চূড়ান্ত হ'ব বুলি আমি আজি পুনৰ অসমৰ ৰাইজক জনাম। 2019 চনৰ 13 আগষ্টত তদানীন্তন সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰোহিন্টন ফলিনৰিমানে দিয়া ৰায়ত স্পষ্টভাৱে উল্লেখ কৰি গৈছে, We make it clear that subject to orders as may be passed by the Constitution Bench in Writ Petition Civil number 562 of 2012 and Writ Petition Civil number 311/2015, National Register of Citizens (NRC) will be updated. Supreme Court of তদানীন্তন ন্যায়াধীশ ৰঞ্জন গগৈয়ে ন্যায়াধীশ ৰোহিন্টন ফলিনৰিমানৰ সৈতে দিয়া 2019 চনৰ 13 আগষ্টৰ ৰায়টোৰ 18 নম্বৰ দফাত স্পষ্টভাৱে উল্লেখ কৰি গৈছে যে ৰিট পিটিশ্যন চিভিল 562/2012 আৰু ৰিট পিটিশ্যন চিভিল 311/2015 নং গোচৰত সাংবিধানিক বিচাৰপীঠে দিবলগীয়া হুকুমৰ ভিত্তিতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন উন্নীত হ'ব। অসমৰ জাতীয় অংগ অসম সন্মিলিত মহাসংঘৰ নেতৃত্বত চলা এই গোচৰ দুটা 2023 চনৰ 5, 6, 7 আৰু 12 ডিচেম্বৰত অনুষ্ঠিত হোৱা সুপ্ৰিম কোৰ্টৰ 5জনীয়া সাংবিধানিক বিচাৰপীঠত বিচাৰৰ বাবে তালিকাভুক্ত আছিল। কিন্তু তদানীন্তন মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বাধীন 5জনীয়া সাংবিধানিক বিচাৰপীঠে এই বিষয়ে কোনো শুনানি গ্ৰহণ নকৰি পেলাই থৈ গ'ল। সুপ্ৰিম কোৰ্টে মই মতালৈকে মহাসংঘৰ গোচৰবোৰ বাতিল কৰিব নোৱাৰে, কাৰণ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে দীঘলীয়া শুনানি লৈ মহাসংঘৰ নাগৰিকপঞ্জী আৰু খিলঞ্জীয়াৰ সুৰক্ষা সম্পৰ্কীয় 562/2012 নং গোচৰটো 2014 চনৰ 17 ডিচেম্বৰত আৰু বিদেশী স্বদেশীৰ সন্তানৰ নাগৰিকত্ব সম্পৰ্কীয় 311/2015 নম্বৰ গোচৰটো 2015 চনৰ 21 জুলাই 5জনীয়া সাংবিধানিক বিচাৰপীঠলৈ চূড়ান্ত বিচাৰৰ বাবে প্ৰেৰণ কৰি গৈছে। সেয়ে নিশ্চিতভাৱে সুপ্ৰিম কোৰ্টৰ 5জনীয়া সাংবিধানিক বিচাৰপীঠে শুনানি লৈহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনৰ বিষয়টো চূড়ান্ত কৰিবই লাগে। মহাসংঘৰ নেতৃত্বত সুপ্ৰিম কোৰ্টত চলি থকা সদৌ অসম আহোম সভাৰ নাগৰিকপঞ্জী সম্পৰ্কীয় 876/2014 আৰু নাগৰিকত্ব সংশোধনী আইন সম্বন্ধীয় 7গৰাকী বিশিষ্ট নাগৰিকৰ 68/2016 নং গোচৰৰ শুনানি সুপ্ৰিম কোৰ্টৰ 5জনীয়া সাংবিধানিক বিচাৰপীঠে গ্ৰহণ কৰি ৰায় দিবই লাগিব বুলি আজি স্পষ্ট কৰোঁ। উল্লেখযোগ্য যে সুপ্ৰিম কোৰ্টৰ তদানীন্তন ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰোহিন্টন ফলিনৰিমানৰ 2জনীয়া বিচাৰপীঠে দীঘলীয়া শুনানি লৈ সদৌ অসম আহোম সভাৰ 876/2014 নং গোচৰটো 2015 চনৰ 1 ডিচেম্বৰত আৰু 68/2016 নং গোচৰটো 2016 চনৰ 16 মাৰ্চত 5জনীয়া সাংবিধানিক বিচাৰপীঠলৈ চূড়ান্ত বিচাৰৰ বাবে প্ৰেৰণ কৰি গৈছে। ভাৰতীয় ন্যায় ব্যৱস্থাৰ লেহেমীয়া গতি, নানা পক্ষপাত দুষ্ট আৰু মৰ্যাদা হানিকৰ ঘটনাই দেশবাসীক নিৰাশ কৰিছিল যদিও ন্যায় ব্যৱস্থা স্বচ্ছ আৰু নিকা কৰিবলৈ বৰ্তমানৰ মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গভাইয়ে লোৱা কিছু গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে আশাৰ ৰেঙনি দেখা গৈছে। আমি আশা ৰাখিছোঁ যে এই মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গভাইৰ বেঞ্চতে আমাৰ এই গোচৰবোৰৰ শুনানি হৈ নিশ্চিতভাৱে এটা ন্যায়সংগত ৰায়দান হ'ব। এই সংবাদমেলত মোৰ সৈতে টাই সাহিত্য সভাৰ সভাপতি ডক্টৰ হেমন্ত কুমাৰ গগৈ আৰু মণিপুৰী সাহিত্য পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি কিৰণ সিংহ উপস্থিত আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।